মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 9 মেথ চেপ্টাৰ নাম্বাৰ 2 দ্বিতীয় অধ্যায় বহুপদ পলিনমিলস। তো ষ্টুডেন্টস ইয়াৰ আগৰ ভিডিঅ' বিলাকত আমি চেপ্টাৰ নাম্বাৰ 1 পঢ়িছো। সকলোবোৰ অনুশীলনীৰ সকলোবোৰ উদাহৰণ অংক তোমালোকক কাম কৰি দিছো। ইয়াত এইটো চেপ্টাৰৰ আমি কি তোমালোকক উদাহৰণৰ পৰা অংকবিলাক কৰি দিম, তাৰ পিছত অনুশীলনীৰ অংকবিলাক কৰি দিম। তাৰ আগতে কিছুমান কনসেপ্ট বা ধাৰণা ল'ব লাগিব চোৱা। তো ষ্টুডেন্টস আমি কি লিখি লৈছো যে বহুপদ কাক বলে? কোনো বীজগণিত রাশির চলকর সূচক মাত্র পূর্ণ সংখ্যা মানে হোল নাম্বার বা পূর্ণ সংখ্যা থাকে তাক বহুপদ বুলি কোৱা হয়। মানে সূচক এইটো হয় মানে কি সূচকৰ ঘাত কিমান থাকিব লাগে? পূৰ্ণ সংখ্যা থাকিব লাগিব। তেনেহলে আমি কিছুমান উদাহৰণ লৈছো চোৱা। 2x এইটো এটা চলক, ইয়াৰ ঘাত কিমান আছে? কিছু নাই, মানে কিমান আছে? 1 আছে। 1 এটা আমি কি জানো? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাবোৰ আমি কি জানো? 0 পৰা জানো 0 1 2 3 4 ডট ডট এই সংখ্যাবোৰ আমি জানো পূৰ্ণ সংখ্যা। ইয়াৰ কিমান জানো? এইটো জানো 2, ইয়াৰ কাছে 1, তেনেহলে এই দুটা হয় কি পূৰ্ণ সংখ্যা, এইটো বহুপদ হ'ব। ইয়াৰ কি আছে 3 2 1 0, তেনেহলে কি এইটো কি হ'ব? পূৰ্ণ সংখ্যা হ'ব। এইটো কি হ'ব? বহুপদ হ'ব। তাৰ পিছত চোৱা এইটো বহুপদ নহয়, কাৰণ x plus 1 divided by x is equal কিমান লিখিব পাৰো? x plus x to the power minus 1। এটা আমি এনেকৈ লিখি উল্টাই দিলে কি হ'ব? ইয়াত ঘাত কিমান আছে? 1, উল্টাই দিলে কি হ'ব? মাইনাস হ'ব। মাইনাস 1 টো কি পূৰ্ণ সংখ্যা নহয়, অখণ্ড সংখ্যা হয়, তেনেহলে কি এইটো বহুপদ হ'ব নোৱাৰে। তাৰপিছত x to the power 1 divided by 2 plus 3, ইয়াৰ ঘাতটো কিমান আছে? 1 divided by 2 আছে। এইটো পূৰ্ণ সংখ্যা নহয়, এইটো কি পৰিমেয় সংখ্যা, তেনেহলে এইটো কি বহুপদ নহব। তাৰপিছত চোৱা তোমালোকৰ কিতাপত দি আছে যিকোনো বাস্তৱ মান ল'ব পৰা এটা চিহ্নৰে সূচিত কৰা পদকে কি কয়? চলক বুলি কয়। এইটো তোমালোকে নোট কৰি ল'বা। তাৰপিছত চোৱা ইয়াত চোৱা এক পদ কাক বলে? মানে যি বহুপদত মাথো এটা পদ থাকে তাক মনোমিয়েল অর্থাৎ এক পদ বলে। মনোতে আমি কি বুঝিম? এটু কি মনোমিয়েলকে আমি শর্ট ফর্মত মনো মানে এক বা 1 বুলি কওঁ, মনোমিয়েলস বুলি কয়। এটা পদ থাকিলে তাক আমি এক পদ বলিম। তাৰ পিছত যি পদত মাথো দুটা পদ থাকে তাক দ্বিপদ বাইনোমিয়েল বুলি কয় বলা হয়। বায়ো মানে কি বুঝিম? 2 বুঝিম, 2 বুঝিম। এইবিলাক তোমালোকে নোট কৰি ল'বা। তাৰপিছত কি কৈছো? তিনিটা পদ বিশিষ্ট বহুপদক ত্ৰিপদ মানে ত্ৰিনোমিয়েলস বলে। ত্ৰি মানে 3 বা 3 বুলি কোৱা হয়। এনেকুৱা উদাহৰণ দি আছে, দ্বিপদৰ দি আছে, এক পদৰ দি আছে, এইটো ত্ৰিপদৰ হয়। তাৰপিছত চোৱা কি কৈছে, ইয়াৰ পৰা চাবা এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক বহুপদৰ মাত্ৰা বলে। যেনেকৈ এটা উদাহৰণ আছে 7 6 1, তো চোৱা ইয়াৰ সৰ্বোচ্চ ঘাত কিমান আছে? 7, তেনেহলে ইয়াৰ মাত্ৰা কিমান হ'ব? 7 হ'ব, মানে ডাঙৰটো ল'ম। ইয়াৰ কিমান আছে? 6 আছে, 2 টো নালাগে, এইটো কি সৰু সংখ্যা, তেনেহলে ইয়াৰ মাত্ৰা কিমান হ'ব? 6 হ'ব। বুজি পাইছা? এইটো বুজি পাইছা? এটা অহন্য ধ্ৰুৱক পদৰ মাত্ৰা হল 0। অহন্য ধ্ৰুৱক পদৰ মাত্ৰা কিমান হ'ব? শূন্য। তো ষ্টুডেন্টস ইয়াৰ পিছত তোমালোকক উদাহৰণ 1টো কৰি দিম চোৱা। তলৰ প্ৰতিটো বহুপদৰ মাত্ৰা নিৰ্ণয় কৰা। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ দি আছে, মাত্ৰা উলিয়াব লাগে। তো চোৱা x to the power 5 minus x to the power 4 plus 3, এর সর্বোচ্চ ঘাত কিমান আছে? 5 আছে, পাৱাৰ বুলি কয়। এই 5 টো কি হ'ব? এই বহুপদৰ মানে মাত্ৰা হ'ব। চলকৰ সৰ্বোচ্চ ঘাত কিমান? 5। হে বহুপদৰ মাত্ৰা কিমান হ'ব? 5। ইয়াৰ কিমান হ'ব? 2 আছে, 3 আছে, 8 আছে, তেনেহলে ইয়াৰ সৰ্বোচ্চ ঘাত কিমান আছে? 8। তেনেহলে এই বহুপদৰ সৰ্বোচ্চ মাত্ৰা কিমান হ'ব? 8 হ'ব। তাৰপিছত এইটো চোৱা কি কৈছে চোৱা। ইয়াত একমাত্ৰ পদটো হল 2 আৰু 2 into x to the power 0 ৰূপত লিখিব পাৰি। হে xৰ সূচক 0, গতিকে বহুপদৰ মাত্ৰা কিমান হ'ব? 0। এই সংখ্যাটো কি আমি কিমান লিখিব পাৰো? x to the power 0, কাৰণ x to the power 0 মানে কিমান? 1, 1 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 2 হ'ব, তেনেহলে ইয়াৰ মাত্ৰা কিমান হ'ব? 0। তোমালোকে নিশ্চয় বুজি পাইছা? তো ষ্টুডেন্টস এলাকে কৰিবলগীয়া আছিল। ষ্টুডেন্টস যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা। ইয়াৰ পিছত আমি অনুশীলনী 2.1 অংকবিলাক তোমালোকক আমি সমাধান কৰি দিম। থ্যাংক ইউ ষ্টুডেন্টস।